Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 8 দুৰ্যোগ আৰু আমি এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গুটিখিনি ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম হ'ল বানপানী, ভূমিকম্প আৰু ভূমিস্খলন। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া খ নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া খ নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে, কৃত্ৰিম বানপানীত কেনে ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব লাগিব। 1 নম্বৰ কৃত্ৰিম বানপানীৰ ফলত মানুহৰ ঘৰ দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰাস্তা ঘাট আদিৰ যথেষ্ট ক্ষতি হ'ব পাৰে। দ্বিতীয়তে কৃত্ৰিম বানপানীত নলা নৰ্দমাত পৰি মানুহ জীৱ জন্তুৰ প্ৰাণ হেৰুৱাব লগা হ'ব পাৰে। তৃতীয়তে কৃত্ৰিম বানপানীৰ ফলত বিদ্যুৎ পৰিবাহী তাৰৰ পৰা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি ধৰণে লিখিবা সেইটো চাওঁ আমি। এতিয়া গ নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে, বনজুইৰ সৃষ্টি কেনেকৈ হয়। ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব লাগিব। কিছুমান অসাৱধান কাৰ্যৰ ফলত যেনে জুইশলাৰ জ্বলাকাঠি হাবিত পেলোৱাৰ ফলত নাইবা হাবিত জুই জ্বলাই ভালকৈ নুমাই নিদিয়াৰ ফলত বনজুইৰ সৃষ্টি হয়। কেতিয়াবা হিলে হিলে ঘঁহনি খোৱাৰ ফলত, বজ্ৰপাত পৰি বা বিদ্যুতৰ তাঁৰ হাবিত ছিঙি পৰাৰ ফলত বনজুইৰ সৃষ্টি হয়। তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া ঘ নম্বৰ প্ৰশ্নটোত আমাক ভূমিস্খলন হোৱাৰ দুটা কাৰণ লিখিবলৈ কৈছিলে। ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা। ভূমিস্খলন হোৱাৰ দুটা কাৰণ হ'ল 1 নম্বৰ একেৰাহে বৰষুণ আৰু খনন কাৰ্যৰ বাবে ভূমিস্খলন হয়। দ্বিতীয়তে বনানী ধ্বংসকৰণৰ কাৰণে ভূমিস্খলন হয়। তোমালোকে এই ধৰণে ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত আমাক ক অংশৰ লগত খ অংশ মিলাবলৈ দিছিলে। ইয়াৰ উত্তৰটো মই কৰি দিছোঁ, তোমালোকে এই ধৰণে উত্তৰটো কৰিব লাগিব। ক অংশত থকা ভূমিস্খলন, ইয়াৰ লগত তোমালোকে খ অংশত থকা বিস্তৃতভাৱে মাটি বালি শিল আদি খহি পৰে এইটো মিলাব লাগিব। তাৰপিছত ক অংশত থকা খৰাং, ইয়াৰ লগত তোমালোকে খ অংশত থকা জলাশয়বোৰ শুকাই যায় এইটো মিলাব লাগিব। তাৰপিছত ক অংশত থকা বন জুই, ইয়াৰ লগত তোমালোকে খ অংশত থকা হাবিত লগা জুই এইটো মিলাব লাগিব। তাৰপিছত ক অংশত থকা ভূমিকম্প, ইয়াৰ লগত তোমালোকে খ অংশত থকা পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে এইটো মিলাব লাগিব। তাৰপিছত ক অংশত থকা বানপানী, ইয়াৰ লগত তোমালোকে খ অংশত থকা জলাশয়বোৰ পানীৰে উপচি পৰে এইটো মিলাব লাগিব। তোমালোকে এই ধৰণে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। 3 নম্বৰ প্ৰশ্নটোত আমাক চমুটোকা লিখিবলৈ কৈছিলে। প্ৰথম চমুটোকাটো আছিলে খৰাং। ইয়াৰ বিষয়ে তোমালোকে এই ধৰণে লিখিব লাগিব। বহুত দিন বৰষুণ নোহোৱাৰ ফলত ভূপৃষ্ঠৰ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যোৱাৰ ফলত মাটিত ফাট মেলে, গছ গছনিবোৰ শুকাই যায়, মানুহ জীৱ জন্তু চৰাই চিৰিকটি উদ্ভিদৰ পানীৰ অভাৱ হয়, খেতি বাতি নহয়। এনে প্ৰাকৃতিক অৱস্থাকেই খৰাং বোলে। তোমালোকে এই ধৰণে চমুটোকাটো লিখিব লাগিব। এতিয়া পিছৰ চমুটোকাটো তোমালোকে কি ধৰণে লিখিবা সেইটো চাওঁ আমি। খ নম্বৰ চমুটোকাটো আছিলে ভূমিস্খলন। ইয়াৰ বিষয়ে তোমালোকে এই ধৰণে লিখিব লাগিব। মাটিৰ ওপৰত তৰপটোৰ কোনো অংশৰ পৰা মাটি শিল বালি আদি বিস্তৃতভাৱে খহি পৰিলে তাক ভূমিস্খলন হোৱা বুলি কোৱা হয়। এই দুৰ্যোগ প্ৰাকৃতিক আৰু মানৱ সৃষ্টও হ'ব পাৰে। একেৰাহে বৰষুণ ধুমুহা বতাহ হ'লে বনানী ধ্বংসকৰণ খনন কাৰ্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলন হয়। বনানীকৰণৰ যোগেদি ভূমিস্খলন বহুখিনি ৰোধ কৰিব পাৰি। তোমালোকে এই ধৰণে খ নম্বৰ চমুটোকাটো লিখিব লাগিব। এতিয়া পিছৰটো কি ধৰণে লিখিবা সেইটো চাওঁ আমি। ক নম্বৰ চমুটোকাটোত আমাক ভূমিকম্পৰ বিষয়ে লিখিবলৈ দিছিলে। ইয়াৰ বিষয়ে তোমালোকে এই ধৰণে লিখিব লাগিব। পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠিলে আমি ভূমিকম্প অহা বুলি কওঁ। ভূমিকম্প কোনো আগজাননী নিদিয়াকৈ আহে। ই হ'ল সম্পূৰ্ণ প্ৰাকৃতিক কাৰণত হোৱা এক পৰিঘটনা। ভূমিকম্পৰ ফলত কেতিয়াবা মাটিত ফাট মেলি ওপৰলৈ পানী বালি আদি ওলাই আহে, ঘৰ দুৱাৰ ভাগে, নদীৰ সুঁতি সলনি হয়, নদীৰ বান্ধ ভাঙি বানপানী হয়। ভূমিকম্পৰ প্ৰাবল্যক ৰিক্টাৰ স্কেলত জোখা হয়। ভূমিকম্প জোখা যন্ত্ৰটোক চিস্মগ্ৰাফ বোলে। তোমালোকে এই ধৰণে ভূমিকম্পৰ বিষয়ে লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। 4 নম্বৰ প্ৰশ্নটোত আমাক পাৰ্থক্য লিখিবলৈ দিছিলে। ক নম্বৰ খৰাং আৰু বানপানী। ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব লাগিব। খৰাং, বহুত দিন বৰষুণ নোহোৱাৰ ফলত ভূপৃষ্ঠৰ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যোৱাৰ ফলত মাটিত ফাট মেলে। এনে প্ৰাকৃতিক অৱস্থাকেই খৰাং বোলে। আনহাতে কোনো অঞ্চলত অত্যাধিক পৰিমাণৰ বৰষুণ হ'লে বা কোনো জলভাগৰ পাৰ ওফন্দি উঠিলে বানপানী হয়। বৰফ গলি যোৱা, ধুমুহাৰ ঢৌ,
বান্ধ বিকল হোৱাৰ বাবেও বানপানী হ'ব পাৰে। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি ধৰণে লিখিবা সেইটো চাওঁ আমি। খ নম্বৰ প্ৰশ্নটোত আমাক প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ বিষয়ে পাৰ্থক্য লিখিবলৈ কৈছিলে। ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব লাগিব। প্ৰাকৃতিক পৰিঘটনা যেনে ভূমিকম্প, ঘূৰ্ণীবতাহ, বানপানী, ভূমিস্খলন, বনজুই, আগ্নেয়গিৰিৰ বিস্ফোৰণ আদিৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়। এইবোৰ সাধাৰণতে মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু প্ৰাকৃতিক কাৰণত সৃষ্টি হয়। আনহাতে মানৱসৃষ্ট দুৰ্যোগ মানুহৰ কৰ্ম বা কাৰ্যত ব্যৰ্থতাৰ বাবে হয়। মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ হ'ল ঔদ্যোগিক দুৰ্ঘটনা, সন্ত্ৰাসবাদী আক্ৰমণ, পাৰমাণৱিক বিস্ফোৰণ, তেল নিৰ্গমন, নাগৰিক অশান্তি। তোমালোকে এই ধৰণে খ নম্বৰ পাৰ্থক্য লিখা উত্তৰটো লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। 5 নম্বৰ প্ৰশ্নটোত আমাক কিছুমান খালী ঠাই পূৰ কৰিবলৈ দিছে। তোমালোকে ক নম্বৰ খালী ঠাইত লিখিব লাগিব 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। তাৰপিছত খ নম্বৰ খালী ঠাইত তোমালোকে লিখিব লাগিব বনানীকৰণৰ যোগেদি ভূমিস্খলন ৰোধ কৰিব পাৰি। তাৰপিছত গ নম্বৰ খালী ঠাইত তোমালোকে লিখিব লাগিব বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত বনজুই লাগে। তাৰপিছত ঘ নম্বৰ খালী ঠাইটোত তোমালোকে লিখিব লাগিব বাগজান তৈলখাদৰ বিস্ফোৰণ এটা ঔদ্যোগিক দুৰ্ঘটনা। তোমালোকে এই ধৰণে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 6 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে চাওঁ আমি। এতিয়া 6 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, দুৰ্যোগ বুলিলে কি বুজা? ইয়াৰ উত্তৰত তোমালোকে এই ধৰণে লিখিব লাগিব প্ৰাকৃতিক আৰু মানৱসৃষ্ট ঘটনা বা পৰিঘটনাই ভয়াৱহ ৰূপ লৈ মুহূৰ্ততে পৰিৱেশৰ অভাৱনীয় ক্ষতিসাধন কৰিব পাৰে। এই ঘটনা বা পৰিঘটনাবোৰেই হৈছে দুৰ্যোগ। তোমালোকে এই ধৰণে 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি এই পাঠটোত থকা গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ, থেংক ইউ।